সহিনা চাবলৈ আহিছিলে এতিয়া চাচোন ৰভা ফুটা পুতিবই হ'ল ঘপকে হ'ল কোন তাই বিয়াখন মাক দেউতাকে চাবলৈ আহিলে ছোৱালী পছন্দ কৰিলে ছোৱালীয়ে ল'ৰা পছন্দ কৰিলে ল'ৰাটো আগতে পছন্দ কৰিলে ছোৱালী সেইকাৰণে বিয়া ঠিকেই হ'ল আৰু বহাগীয়ে ভাল ল'ৰা এটা পালে তিলেশ্বৰী আইতাহঁত যে গৈছিলে ল'ৰা ঘৰ চাবলৈ কৈছেহি নহয় আহি ন বৰ ভাল বোলে ইমান ধুনীয়াকৈ অতিথি শুশ্ৰূষা কৰিছে টাউনত থাকে যদিও গপ ভেম অকণো নাই অৱস্থা পাতি বহুত ভাল আমাৰ বহাগী জানো বেয়া পঢ়াই শুনাই কামে বনে মাতে কথাই সকলো ফালৰ পৰা ভাল ছোৱালীজনী তাই ভাল কাৰণে আকৌ ল'ৰাটো ভাল পাইছে দুইজনীয়ে কি বিয়নিমাই মাৰিছে ইমানকে বাইদেউ কিনো বিয়নিমাই মাৰিব আৰু এই গাঁৱতে বিয়া ওলাইছে তাকে বোলো খবৰ এটা লৈ আহিবগৈ লাগিব যোৱা হোৱাই নাই নহয় বহাগী বিয়াৰ কথা কৈছে হ'বলা বিয়াখন বৰ লৰালৰি হোৱা নাই নে বাৰু এই ল'ৰা ছোৱালী পচন্দ কৰিলে যেতিয়া আৰু কি ৰৈ থাকিব পাতি দিছে বিয়াখন চাকৰি কৰা ল'ৰা পাইছে নহয় বহাগী মাকে এৰি দিব লৰালৰি কৰিছে চাগে দিবলৈ বহাগী মাকে লৰালৰি নাই কৰা ল'ৰা ঘৰৰ মানুহে সোনকালে বিয়া পাতিব বিচাৰিছে শুনিছো যৌতুকো নালাগে বুলি কৈছে ঠিকেই শুনিছে এতিয়া নালাগে বুলি কৈ আকৌ পাছত হেকান নাপাৰিলেই হ'ল কেলেনো হেকান পাৰিব তেওঁলোকে আকৌ নিজেই কৈছে নালাগে বুলি সেইদিনা তেওঁলোকৰ ঘৰলৈ যাওঁতে সকলোৰে আগত কৈ পঠিয়াইছে আমাক যৌতুক নালাগে আকৌ ছোৱালীজনী দিলেই হ'ব বুলি প্ৰথমেতো চবে তেনেকেই কয় তাৰ পাছতহে আকৌ কথাই কথাই ঠেকেচি থাকে কেলেনো তেনেকুৱা কৰিব তেওঁলোকে নালাগে বুলি কোৱাৰ কাৰণে কিবা নিনিয়ে এওঁলোকেতো উপজাচি নিনো বুলি নাই কোৱা কিয় যোৱা বছৰচোন দন্দুৰকাইৰ ছোৱালীজনীও এটা যৌতুক নিনিয়াকৈ বিয়া হৈ গৈছে তাইতো শহুৱেকৰ ঘৰত একো অশান্তি পোৱা নাই সেয়াচোন সুখে শান্তিৰে খাই আছে ইমান দিনে আজিকালি বহুত ল'ৰাই যৌতুক নিবিচাৰে ছোৱালী ঘৰৰ পৰা ভালেই হৈছে ধনীবোৰে যেনিবা একেবাৰে গাড়ী ভৰাই ভৰাই যৌতুক দিব দুখীয়াবোৰৰ কি হ'ব দুখীয়া ঘৰৰ ছোৱালী এজনী বিয়া দিবলৈকে মাক দেউতাকৰ কিমান চিন্তা হয় এতিয়া যদি চব ল'ৰা ঘৰৰ মানুহে সেই তেনেকে যৌতুক নালাগে বুলি কয় ছোৱালী ঘৰৰ মানুহে কিমান সকাহ পায় এইবোৰ আৰু বৰ ডাঙৰ ডাঙৰ লেচা মাৰি লাভ নাই মই হ'লে মোৰ ল'ৰালে ছোৱালী আনিলে যৌতুক নালাগে বুলি কেতিয়াও নকওঁ ল'ৰাই আকৌ কিজানি দুখীয়া ঘৰৰ ছোৱালী চাই থৈছে আপুনিও কেনেকে জানে ধনী ঘৰৰ হ'লে বাৰু বেলেগ কথা যৌতুক আনিব পাৰিব দুখীয়া ঘৰৰ হ'লেনো আপোনাক কেনেকে যৌতুক দিব নাই মোৰ ল'ৰাৰ সেইবোৰ একো নাই দেই তালে মই ছোৱালী নিজেই চাম তাকো ধনী ঘৰৰ যাতে গাড়ী যৌতুক আনিব পাৰে বহাগী যেনেকে ল'ৰাটোৱে পচন্দ কৰিলে আপোনাৰ ল'ৰাই কিজানি ক'ৰবাত পচন্দই কৰি থৈছে তেনেকে নাই কৰা মই মোৰ ল'ৰাৰ কথা জানো নহয় টেনচিন ল'ৰাই যে পুতেকে সুধি সুধিহে ভাল পাব গোটেই গাঁৱৰ মানুহে জানে ল'ৰাই যে সি ভলকা চকৰ গেলাই জীয়েকক ভাল পায় সেইটো গেলাই আছে নেকি যেনে তেনে খাই লৈ আছে সেইদিনা তাৰ ছোৱালীজনী পুতেকে আমি ঘৰত সোমাই দেখি তেতিয়াহে মুখতে হেৰাব কথা কৈ দিলা মোৰ যে বহাগীজনীলেহে সন্দেহ হৈছে তাই নিশ্চয় ল'ৰাটো খুচুৰাইছে বিয়া ঘৰত নহ'লে একেদিনাই দেখি ল'ৰা কেনেকে ঘৰ পাবহি অতবোৰ ছোৱালী মেকআপ কৰি ইমান ধুনীয়া হৈ গৈছে তাইকহে পচন্দ কৰিলে আৰু ধুনীয়া ছোৱালী দেখিলেহি বিয়া ঘৰত সেই তাইৰ লগত লগৰ মোক আকৌ আমাৰজনী সিদিনা কমটি ধুনীয়াকৈ গৈছিলে নে সাজি কাচি ক'তা আমাৰ ছোৱালী পিছততো ল'ৰা লাগি অহা নাই তাই ঘৰত আগতীয়াকৈ কিবা ইংগিত দিছিলে ল'ৰাটোক নহ'লে ল'ৰাই ইমান সহজতে তাইক পচন্দ কৰিব নোৱাৰে ইমানবোৰ ছোৱালীৰ মাজত হ'ব বাইদেউ আপুনি ক'বলৈ যাবলৈ ওলাই আহিছিলে যাওক আমি যাওঁ ঘৰলৈ বহুত কাম কৰি আছে হয় ব'ল যাওঁ টাউনৰ পৰা আহোঁগে বিয়া বজাৰ কেইটামান কৰি আহোঁগে সেই খোৱাই নাই নহয় বজাৰ কৰি তহঁতি আহিলি ভালেই কৰিলি যাচোন যা বহাগীৰ লগত থাকগে অকণমান দেউতাকো নাই তাই অকলে আছে হ'ব আপোনালোক পিছে কি টাউনলৈ ৰাস্তাৰে কিয় নি ৰাস্তাৰে নাযাওঁ বাইকতে যাম বাইকখন বুবুলৰ ঘৰত আছে লৈ যামগে আমি গৈ থাকোঁ দেই তহঁতি যা ভিতৰলৈ যাওক বহাগী ঐ বহাগী এজনী ইয়াত নাইচোন এই ইয়াতো নাই নি পাকঘৰত চামচোন তাতো নাই ক'ত গ'ল আকৌ পাছফালে থাকিব পাৰে বলচোন যাওক বল বহাগী তুমি ইমান মাতি আছ ইয়াত কি কৰিছ এতিয়া কান্দি আছ যে বেয়া লাগিছে মোৰ ঘৰখন এৰি মই কেনেকে যাম বিয়া পালেহিয়ে তহঁতক এৰি মা দেউতাক এৰি কেনেকে থাকিমগে মই বেলেগৰ ঘৰত সঁচাকে তই গুচি গ'লে যে আমাৰ বহুত বেয়া লাগিব সৰুৰে পৰা আমি তিনিওজনী সদায় একেলগে থাকো য'ত যাওঁ যি কৰোঁ এতিয়া তই যদি বিয়া হৈ যাওঁ আমাৰ বহুত মনত পৰিব তোলে মা দেউতাৰ মুখলৈ চাবই নোৱাৰো সুখটোৱে খুন্দা মাৰি ধৰে নিজৰ চকু পানী দুপাৰ যেনে তেনে ধৰি ৰাখিছো কিজানি মোক কন্দা দেখিলে মা দেউতাহঁতেও দুখ কৰে মই বিয়া হৈ যাম বুলি আকৌ তহঁতি আমাৰ ঘৰলৈ নোহোৱাকৈ নাথাকিবি তহঁতি আহি থাকিলেও মা দেউতাৰ মনটো ভাল লাগিব মা দেউতা দাদাৰ খবৰ লৈ থাকিবি
বহাগী তই চিন্তা নকৰিবি তই নাথাকিলেও আমি এতিয়াৰ দৰে তহঁতৰ ঘৰলৈ আহি থাকিম মা দেউতাৰ খবৰ লৈ থাকিম তই আকৌ বিয়া হৈ গৈ আমাক পাহৰি নাথাকিবি তোৰ অবিহনে আমাৰ বৰ বেয়া লাগিব আমি যলৈকে যাওঁ তিনিজনী একেলগে যাওঁ এতিয়া তই নাথাকিলে যে আমি দুজনীয়ে যাব লাগিব তোলে বৰ মনত পৰিব আমাৰ তহঁতক জানো মই পাহৰিব পাৰিম Hours later. বহাগী বিয়া পালেহিয়ে নহয় আৰু তোৰ চাবিচোন এই দিনকেইটা কেনেকে পটককে গুচি যাব ধৰিবই নোৱাৰিবি খুৰী পালেহিয়ে বিয়াৰ বজাৰ চজাৰবোৰ কৰি শেষ হৈছেগেনে বাৰু কৰি হৈছেগে আৰু আজিও মায়ে দাদাই টাউনলৈ গৈছিলে নহয় মায়ে কৈছিলে বাৰু যাবিগে আৰু তেনেহ'লে আমাক এৰি থৈ এই থকা কেইদিন আৰু মাহঁতৰ লগত হাঁহি ফূৰ্তিৰে থাক আৰু যামগে আৰু বিয়াৰ দিনটোৰ কথা ভাবিলে মনটো বৰ বেয়া লাগে লাগিবতো আকৌ সৰুৰে পৰা যিখন ঘৰত ডাঙৰ দীঘল হৈছ এতিয়া সেইখন ঘৰে এৰি থৈ আন এখন ঘৰলৈ যাবগৈ লাগিব কেলেনো বেয়া নালাগিব নাকান্দিবি ঐ এয়াই আৰু ছোৱালীৰ জীৱন কি কৰিবি এখন ঘৰ এৰি আন এখন ঘৰলৈ যাব লাগিবই এয়াই প্ৰকৃতিৰ নিয়ম ছোৱালীজনী কন্দুৱালোহিহে আমি আহি নাকান্দিবি ঐ বহাগী ঐ চাহ নাখাওঁ নি তহঁতি আহ আকৌ ঐ তোৰ মা আহিছে নাকান্দিবি মাৰ আগত বৰকে কন্দা কটা কৰি নাথাকিবি মানুহজনী দুখবোৰ লুকুৱাই হাঁহি ফূৰ্তিকে আছে তই কান্দিলে আকৌ মাৰো বেয়া লাগিব নহয় আহ আকৌ চাহ ঠাণ্ডা হ'ব নহয় গৈছোৱে আৰু এই লগত কথা পাতিছোঁ অলপ মই বোলো দৰাই ফোন চোন কৰিছেনে নাই সুধিছোঁ তাইক কৰে মাজে মাজে কৰি থাকে ব্যস্ত দৰা ঘৰো বিয়া পাইছেহি আৰু মাকেও ফোন কৰে নহয় সেইদিনা মোক কৈছে বিয়নী বিয়া পাতিবলৈ লোৱা মুখেদি ওলাইছে আৰু দেই ৰাতিপুৱাৰ পৰা গধূলিলৈকে অকণমান ৰ'বলৈও সময় নাইকিয়া হৈছে মই বোলো আমাৰ ঘৰতো একেহে আৰু ৰ'বলৈ সময় নাই এইকেইদিন হ'বতো আকৌ বিয়া এখন পাতিলে আৰু কিমান কাম ওলায় ঐ ব'ল চাহটোৰ পৰা খাই লওঁগে ঠাণ্ডাই হ'ল চাগে আৰু ব'লক ঐ ছোৱালী তোলেও চাহ বাকিছোঁ আকৌ খাই লহি গৈছোঁ মা